চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ। এই অন্ধকাৰ ফালি দুডাল সৰল ৰেখাৰ ওপৰেৰে আগুৱাই গৈছে নিশাৰ ট্ৰেইনখন। ঘৰত মোৰ বিয়াৰ কথা বাৰ্তা চলি আছে। সেয়ে ঘৰৰ মানে গুৱাহাটীলৈ গৈ আছোঁ। কলকাতাৰ পৰা ট্ৰেইনত উঠিছোঁ। মোৰ কথাটোত থকা মানুহকেইজনৰ লগত আড্ডা মাৰি ভালদৰে সময়বোৰ পাৰ কৰিলোঁ। কিন্তু সকলোবোৰ এটা এটাকৈ নামি যোৱাত মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। নিশাৰ অন্ধকাৰে মোক গ্ৰাস কৰি পেলালে। মই নামিম একেবাৰে শেষ ষ্টেচনত। সেয়ে ভাবিলোঁ এঘুমুটি মাৰি লওঁ, কিয়নো শেষ ৰাতিহে মই মোৰ গন্তব্যস্থান পাম। নিদ্ৰাদেৱীৰ কোলাত অলপ সময় শুইছিলোঁহে, হঠাৎ জোৰকৈ দিয়া জোকৰণি এটা ট্ৰেইনখন ৰৈ গ'ল। কিবা এটা বুজি পোৱাৰ আগতে দেখা পালোঁ এজনী ছোৱালী ট্ৰেইনখনলৈ উঠি আহিল। এন্ধাৰ বাবে ছোৱালীজনীক ভালকৈ দেখা নাপালোঁ। ট্ৰেইনখন আকৌ চলিবলৈ ধৰিলে। মই আকৌ ভয়ে খাইছিলোঁ। ডকাইতৰ দলেই ট্ৰেইনখন ৰখালে কিজানি। এই ঠাইখনত প্ৰায়ে বোলে ডকাইত ট্ৰেইন ৰখাই ট্ৰেইনৰ মানুহক হাৰাশাস্তি কৰে। যিয়ে নহওক ট্ৰেইনখন আকৌ চলিব ধৰাত ময়ো যেন বাচি গ'লোঁ। ভাবেৰে স্বস্তিৰ নিশা এটা এৰি দিলোঁ। এইবোৰ ভাবি থাকোঁতে কাষতে বহা ছোৱালীজনীৰ ফালে এবাৰো চোৱাৰ সুযোগ পোৱা নাই। সুযোগ পালেও বাৰু চাম কেনেকৈ? চাৰিওফালে ভীষণ অন্ধকাৰ। হঠাৎ মোৰ জন্মগত সম্পদ লাজটো লাগিল। লাজ পোৱাৰ কাৰণটো হ'ল এজনী ছোৱালীৰ সৈতে মই এটা কোঠালিত অকলশৰে আছোঁ, তাকো আকৌ এন্ধাৰৰ মাজত। যিয়ে নহওক নিজকে অলপ সহজ কৰিবলৈ পকেটৰ পৰা মোবাইলটো উলিয়াই উদ্দেশ্যবিহীনভাৱে মোবাইলৰ স্ক্ৰীণত আঙুলিবোৰ উঠা নমা কৰি থাকিলোঁ। হতভাগালৈ যায় তাত নদীৰ পানীও শুকাই যায়। অকস্মাত বেটাৰী ল' বুলি দেখুৱাই মোবাইলটো বন্ধ হৈ থাকিল। ভাবিলোঁ চাৰ্জ শেষ হৈ গ'ল, কিন্তু আহোঁতে দেখোন ফুল চাৰ্জ কৰি লৈ আহিছিলোঁ। অলপ সময় ভুৰভুৰাই আকৌ মোবাইলটো পকেটত থৈ দিলোঁ। কোঠাটোলৈ আকৌ অন্ধকাৰ নামি আহিল। ছোৱালীজনীয়ে প্ৰথমতে নীৰৱতা ভাঙিলে। মই বৃষ্টি। তাই ক'লে, বৰ মিঠা তাইৰ কণ্ঠ। মই ক'ব খুজিছিলোঁ যে মই নিয়ৰ, কিন্তু আচৰিত হৈ লক্ষ্য কৰিলোঁ যে মোৰ কণ্ঠটো ডিঙিত লাগি আছে আৰু মই ঘামি গৈছোঁ। ক'বলৈ বহুত চেষ্টা কৰিলোঁ যদিও ক'ব নোৱাৰিলোঁ। বুজিলোঁ লাজ আৰু ভয়ৰ বাবে হয়তো এনে হৈছে। তথাপি মই নিজকে সহজ কৰিবলৈ যেন একো হোৱা নাই এনে এটা ভাবেৰে অলপ হাঁহিলোঁ। তাই মোৰ অৱস্থা বুজিলে নে নুবুজিলে নেজানো, কিন্তু তাই বেগৰ পৰা মম এডাল উলিয়াই জ্বলালে। মই আচৰিত হৈ লক্ষ্য কৰিলোঁ ডবাটোত বতাহ থকা স্বত্তেও সেই বতাহে মমডালৰ জ্বলতে কোনো অসুবিধা সৃষ্টি কৰা নাই। এইবাৰ ছোৱালীজনীৰ ফালে চকু দিলোঁ। সিমান বগা নহয় যদিও বৃত্তাকাৰ মুখখন, জোঙা নাক আৰু বৰ্ণনা দিব নোৱাৰিম। এক কথাত ক'বলৈ গ'লে মায়াৰ দেৱী। চালেই মনটো ভাল লাগি যায়। লাহে লাহে দুই এটা কথা কওঁতে কওঁতে পৰিস্থিতিটো সহজ হৈ আহিল। দুয়োজনে হাঁহি তামচা কৰি সময়বোৰ অতিবাহিত কৰিব ধৰিলোঁ। লক্ষ্য কৰিলোঁ তাইৰ শৰীৰৰ পৰা অদ্ভুত ধৰণৰ এটা নিচা লগা সুগন্ধি ওলাইছে। বৰ নিচা লগা সুগন্ধি। তাইৰ কথা ভাবি ভাবি কেতিয়া যে শুই পৰিছিলোঁ ক'ব নোৱাৰোঁ। শেষ ৰাতি টোপনি ভগাত বৃষ্টিক বিচাৰিলোঁ, নেদেখিলোঁ তাইক। খালী কোঠাটোত তাইৰ ঠাইত পৰি আছে তাই জ্বলোৱা মমবাতিটোৰ অৱশিষ্ট অংশ। ট্ৰেইনখনো মোৰ গন্তব্যস্থান পালেহি। তাইৰ এড্ৰেছটোও লোৱা নহ'ল, ফোন নম্বৰটোও নল'লোঁ। টিকট নিৰীক্ষকজনক সুধিলোঁ, এই ডবাটোত মোৰ কাষত যে এজনী ছোৱালী বহিছিল, তাই ক'ত গ'ল? তাততো কোনো নাছিল। মই কেইবাবাৰো এইফালেদি অহা যোৱা কৰোঁতে আপোনাক অকলশৰে কথা কৈ থকা দেখিছোঁ। ভাবিলোঁ হয়তো ফোনত কথা পাতি আছে, সেয়ে একো সোধা নাছিলোঁ। টিকট নিৰীক্ষকজনে মোৰ প্ৰশ্নত আচৰিত হৈ ক'লে। মই নিৰ্বাক হৈ পৰিলোঁ। মই জনাত বৃষ্টি ট্ৰেইনত উঠাৰ অলপ সময়ৰ পিছৰ পৰাই মোৰ মোবাইলটো বন্ধ হৈ আছে। পকেটৰ পৰা মোবাইলটো উলিয়াই অন কৰিলোঁ। এয়া কি, এতিয়া দেখোন আধা চাৰ্জ আছেই। নুবুজিলোঁ এইবোৰ কি হৈ গ'ল মোৰ লগত। মই কি সপোন দেখিছিলোঁ নেকি? যদি সপোনেই হয় তেন্তে মমবাতিৰ অৱশিষ্ট অংশ ক'ৰ পৰা আহিল? এইবোৰ কেনেকৈ সম্ভৱ? এইবোৰ ভাবোঁতে ভাবোঁতে কেতিয়া যে ঘৰ পালোঁ গমেই নাপালোঁ। গা পা ধুই ভাত খাই শুই পৰিলোঁ। সপোনত বৃষ্টিক চালোঁ। তাই হাঁহিছে।
আৰু তাইৰ মায়া ভৰা মুখখনে মোক অপাৰ্থিৱ মুখেৰে ভৰাই তুলিছিল। টোপনিৰ পৰা উঠি গোটেই দিন বৃষ্টিৰ কথা ভাবিয়ে কটালোঁ। হয়তো মই বৃষ্টিৰ প্ৰেমত পৰিছোঁ, কিন্তু বাস্তৱত বৃষ্টিৰ কোনো অস্তিত্ব আছে জানো? প্ৰশ্নটো বাৰে বাৰে মোৰ মগজুত ঘূৰপাক খাই থাকিল। যি কি নহওক, ঘৰলৈ আহিছোঁ ছোৱালী চাবলৈ। কাইলৈ বোলে ছোৱালী চাবলৈ যাব। মোৰ মনটোৱে যাব খোজা নাই। বাৰে বাৰে বৃষ্টিৰ কথা মনলৈ আহিছে। ঘৰৰ সকলোৱে জোৰকৈ ছোৱালী চাবলৈ লৈ গ'ল। দেউতা, মা আৰু ভণ্টিৰ ভীষণ পচন্দ হৈছে। এতিয়া মাথো মোৰ মতামত লাগে। ছোৱালীজনীৰ ফালে চোৱাৰ লগে লগে মোৰ চকু কপালত উঠিল। এয়া দেখোন বৃষ্টি। মোৰ সমগ্ৰ শৰীৰৰে এটা আনন্দৰ সোঁত বৈ গ'ল। কিন্তু ছোৱালীজনী দেখোন নিৰ্বিকাৰভাৱে বহিয়ে আছে, যেন আগতে মোক কেতিয়াও দেখাই নাই। মোৰ সন্দেহ হ'ল, এয়া বৃষ্টিয়েই নে? ভণ্টিক কৈ অকলশৰীয়াকৈ লগ ধৰি কথা কোৱাৰ ব্যৱস্থা কৰিলোঁ। তাই তাইৰ নাম বৰষা বুলি ক'লে। তাইক সুধিলোঁ, মোক আগতে কেতিয়াবা দেখিছানে? তাই মূৰটো লৰাই দেখা নাই বুলি উত্তৰ দিলে। মই হয়তো তোমাক ট্ৰেইনত দেখিছোঁ। মই প্ৰশ্নটো অলপ বেলেগকৈ সুধিলোঁ। মইতো কেতিয়াও ট্ৰেইনত উঠা নাই, তাই ক'লে। আৰু কিবা ক'বলৈ গৈ নক'লোঁ। অইন কিবা ভাবিব পাৰে। মই আৰু একো নক'লোঁ। কোনো বস্তু এবাৰ দেখিলেহে পিছত কল্পনা কৰি বস্তুটো আকৌ চাব পাৰি। কিন্তু বৃষ্টিৰূপী বৰষাক মইতো কেতিয়াও দেখা নাছিলোঁ। তেনে ট্ৰেইনত মোৰ সৈতে সেইজনী কোন আছিল যে মোৰ কল্পনা শক্তি ইমানেই প্ৰবল যে মই তাইক আগতে কল্পনাৰ চকুৰে চালোঁ? এইটো অলৌকিক নহয়নে? কোনো উত্তৰ মই নাজানো। এদিন বৰষাৰ লগত মোৰ বিয়া হৈ গ'ল। সেই মায়াভৰা মুখখনৰ গৰাকী এতিয়া মই। এতিয়া মাজনিশা খিৰিকীৰে জোৰেৰে বতাহ বৈ আহিছে। বৰষা নিদ্ৰাদেৱীৰ কোলাত বৰ শান্তিৰে শুই আছে, যেন মোৰ কল্পনাৰ বৃষ্টিৰ আন এটা কপি। এয়া অলৌকিক নহয়নে? যদি কি মই দীঘল হুমুনিয়া এটা এৰি দি শুবলৈ গ'লোঁ মোৰ কল্পনাৰ বৃষ্টিৰূপী বাস্তৱ বৰষাৰ কাষত। বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি কাহিনীটো শুনি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিছোঁ। নমস্কাৰ।